কালি মোৰ ওচৰত এজন ল'ৰা আহিছিল যিয়ে মোক কৈছিল ছাৰ মই অনলাইন বিজনেছটো কৰিব বিচাৰোঁ বাট মই ইনভেষ্ট কৰিবৰ কাৰণে পইচা নাই, মই দুখীয়া ঘৰৰ ল'ৰা। তুমি সঁচা কথা ক'বা, তুমি সঁচাই দুখীয়া নে? তুমি যিটো মোবাইল ইউজ কৰি আছা সেইটো চাগে 10,000 টকাৰ ওপৰত হয়, এণ্ড প্ৰত্যেকটো মাহত তুমি ৰিচাৰ্জৰ নামত 300 টকাৰ ওপৰত ইনভেষ্ট কৰি আছা। এজন দুখীয়া মানুহেতো কেতিয়াওতো মোবাইল কিনিব নোৱাৰে, তেওঁলোকে ভালদৰে খাব নাপায়। একবাৰ যদি ভাত খায় তেওঁলোকে দ্বিতীয়বাৰৰ কাৰণে ভাবিব লাগে যে ভাত পাম নে নাপাম। এইটো বাহানা হয় ন? তুমি মোক এটা কথা কোৱা, তুমি যদি বিজনেছটো মোলৈ ষ্টাৰ্টো নকৰা কি তোমাৰ পইচাৰ প্ৰব্লেম চলিউশ্যন হ'ব? নে আহি থকা দিনত তুমি এনেকুৱা কি কৰিবা য'ৰ পৰা তোমাৰ হাতত পইচা আহিব? পইচা নাই সেইটো কাৰণে তুমি মেছেজ কৰিছা। তোমাৰ লগত যদি অলৰেডি 1,00,000-2,00,000 টকা থাকিলে তুমি মেছেজ নকৰিলা হয়। পইচা নাই কাৰণে মেছেজ কৰিছা একজেক্টলি বিজনেছ ষ্টাৰ্ট কৰিব লাগে। মোৰ লগতো পইচা নাছিল, ময়ো পইচা এৰেঞ্জ কৰি বিজনেছ ষ্টাৰ্ট কৰিছিলোঁ। মোৰ লগত যিখিনি ল'ৰা ছোৱালীয়ে কাম কৰিছে ক্লাছ 8-9ৰ ষ্টুডেণ্টৰ কাম কৰিছে, তেওঁলোকৰ লগতো পইচা নাছিল, বাট তেওঁলোকে পইচা এৰেঞ্জ কৰি বিজনেছ ষ্টাৰ্ট কৰিছে। লাইফত যদি আগবাঢ়িব বিচাৰা, ছাকচেছফুল হ'ব বিচাৰা, তেতিয়াহ'লে তুমি একশ্যন ল'ব লাগিব। আৰু যিবোৰ মানুহে বাহানা দিয়ে ন, তেওঁলোকে লাইফত একো কৰিব নোৱাৰে। ত' একশ্যন লোৱা, ইনকাম কৰা, শিকা, তেতিয়াহ'লে তুমি আগবাঢ়িবা। বাহানা দিলে কেতিয়াও গ্ৰ'থ কৰিব নোৱাৰা। ঠিক আছে, পইচা নাই, পইচা এৰেঞ্জ কৰা, বাকী কেনেকৈ কৰিব লাগিব সকলোখিনি মই পাৰ্চনেলি তোমালোকক শিকাই দিম, যাতে তুমিও আহি থকা দিনত 20ৰ পৰা 30 টকা ইনকাম কৰিব পাৰা ছ'চিয়েল মিডিয়াৰ সহায়ত। বাকী যিসকল ৰেডি আছে, যদি বুজি পাইছা, তোমালোকে এতিয়াই এই ভিডিঅ'টোত য়েছ টাইপ কৰা বা ৰেডি বুলি টাইপ কৰা। বাকী অল দ্য বেষ্ট।